নমস্কাৰ বিদ্যা কোচিং তিতাবৰৰ পেডাগজি অন্য এটা এমসিকিউ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ হৈ গল সফল 8 সফল 7 লৈকে আপোনালোকে সকলোৱে পিডিএফ সমূহ পাই আছে সাগে একো প্ৰবলেম পোৱা নাই হয়নে এপৰ সকলো বিলাক দিয়া হৈছে এটা ক্লাছৰ পাছতে 200 এমসিকিউ 150 এমসিকিউ সদায় আপলোড হৈ আছে আপোনালোকৰ কাৰণে একো প্ৰবলেম নাই পোৱা হয়তো ঠিক আছে সো আজি আৰম্ভ কৰিছো আমি সফল এটা সকলোৱে মোক কমেন্ট কৰি আছিল যে স্যাৰ সকলো দেউতাক একেলগে লাগে আমাক কি লাগে সকলো দেউতাক মানে পেডাগজি কিছুমান কনসেপ্ট যিখিনি শিক্ষা বিজ্ঞানৰ কিছুমান কনসেপ্ট আছে সেই কনসেপ্ট বিলাকৰ পিতৃ সমূহক লাগে আমাক যে কোনজনে কোনটো থিওৰি কোনে কনস্ট্ৰাকটিভিজম কোন বিহেভিয়াৰিজমক বিশ্বাস কৰে বা ফলো কৰে বা কোনে আগবঢ়াইছে তত্ত্বটো হয়নে সো হেতু আৰু বহুত কনফিউজ আছে জিন পিয়াজেটৰ মাজত কনফিউজ আছে কাৰ লগত আৰু তোমাৰ নেজাৰ লগত কনফিউজন আছে যে আসলতে সাইকোলজি মানে কি বুলি কয় কগনিটিভ সাইকোলজি ফাদাৰ কোন হয় একচুয়ালি হয়নে সো এই গোটেইখিনি কনসেপ্টৰ বিষয়ে আজি ক্লাছ মানে আমি আলোচনা কৰিম ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চন লৈ লৈছো who is known as the father of experimental learning in education answer লাগে 5 সেকেন্ড সময় লওক আপুনি আনসার কৰিবৰ কাৰণে যে who is known as the father of experimental learning in education okay আনসার আহিলে মই নাই পোৱা yes sir এটো আপুনি নাই পঢ়া yes মই নাই পঢ়া এটো কিন্তু আপোনালোকে এক্সট্ৰা কে নাই পঢ়া নেকি yes জন দিবে okay so option number b correct হবো কি হবো জন দিবে correct হৈ যাব এই কোৱেশ্চনটোৰ কাৰণে কি হবো জন দিবে option number b number question to কি হবো correct হবো sir ইয়াৰ explanation লাগে এক সেকেন্ড okay sir b option to correct হয় ইয়াৰ explanation লাগে অকমান okay জন দিবে কি হয়নো কিনো experimental learning অকমান explanation কৰি দিলে ভাল হ'ব okay লক এটো জন দিবে is known as the father of experimental learning in education. His philosophy influenced the progressive education movement and the development of experimental education programs. Explanation ki there was theory of experimental learning emphasized problem solving and critical thinking over memorization. ঠিক আছে so তো কাম কৰপত কয় মেমোৰাইজেশনৰ ওপৰত তেও কাম আছে তেও বিশ্বাস কৰে যে নলেজ ইজ সোশিয়ালি কনস্ট্ৰাক্টেড so কি কৈছে যে তেও মতে কি নলেজ কি সোশিয়ালি কনস্ট্ৰাক্টেড মানে এক্সপেৰিমেন্টাল মানে অভ্যাস কৰি পেলা কাম এটা কি কয় তেওলোকৰ মতে কি নলেজ এটা গেদাৰ কৰা হয়নে so constructed কি হয় based on experience so তেওলোকৰ মতে কি এক্সপেৰিয়েন্সৰ পৰা জ্ঞান আহে so knowledge acquire কৰিব পাৰে না কি হ'ব লাগিব knowledge কৰ পৰা আহিব বলে অভ্যাসৰ দ্বাৰা বা তোমাৰ অনুধাৱন বা তোমাৰ এক্সপেৰিয়েন্স তোমাৰ যিমানখিনি এক্সপেৰিয়েন্স আছে ন এই এক্সপেৰিয়েন্স যিমান হ'ব বলে হিমান কি হ'ব তোমাৰ নলেজ বিল্ড আপ হ'ব বুলি কৈছে আৰু সেই কাৰণে তেও যে থিওৰি হয় এটো কি বুলি কোৱা হয় এক্সপেৰিমেন্টাল লাৰ্নিং থিওৰি বুলি কোৱা হয় তাৰ মানে এক্সপেৰিমেন্ট কৰি কি কৰিব মানুহে লাৰ্নিং কৰিব কি কৰিব লাৰ্নিং কৰিব ডান yes sir ডান okay next question what educational method did Maria Montessori develop Maria Montessori কোনটো ডেভেলপ কৰিছে স্যাৰ এটা আপুনি অপচন চোৱাৰ দৰকাৰে নাই আপুনি কমেন্ট চোৱাৰ দৰকাৰে নাই গম পাই গৈছে যে এই কোৱেশ্চনটোৰ কাৰণে আনসাৰ কি হ'ব মন্টেছৰি সিস্টেম কি হ'ব মন্টেছৰি মেথড এই মন্টেছৰি মেথড কি হয় শিশু শিক্ষা দান কৰা এটা মেথড হয় স্যাৰ ইয়াৰ বিষয়ে আপুনি নাই পঢ়ুৱা অকমান এক্সপ্লেনেশন yes Dr. Maria Montessori developed the Montessori method, a child-centered educational method. ঠিক আছে so Maria Montessori to কি হ'ব এটা শিশু কেন্দ্ৰিক এটা কি হয় শিশু কেন্দ্ৰিক মেথড হয় এটো বহুত বেছি ইম্পৰ্টেন্ট কি হয় এটো এটা শিশু কেন্দ্ৰিক কি হয় মেথড হয় জান কি হয় শিশু কেন্দ্ৰিক মেথড হয় that emphasizes hands-on learning and self-paced learning the method is based on the idea that children are naturally curious and capable of learning independently তেও মতে কৈছে যে শিশুসকল প্ৰাকৃতিক ভাবে কি হয় উৎসুক থাকে মানে শিশুসকল প্ৰাকৃতিক ভাবে তেওঁলোকৰ আগৰ পৰাই তেওঁলোকৰ হেৰিডিটেৰি বা তেওঁলোক কি নেচাৰেলি তেওঁলোকৰ এটা গুণ থাকে যে তেওঁলোক কিবা এটা শিকিবৰ কাৰণে কি হয় তেওঁলোক কিউৰিয়াস হৈ থাকে হয়নে তো ই মানে উৎসুকতা থাকে তেওঁলোকৰ আৰু তেওঁলোকে নিজে কিবা এটা শিকিব পৰা তেওঁলোকৰ কি আছে গুণ আছে বা সক্ষমতা আছে ঠিক আছে গুণ আছে বা সক্ষমতা আছে কি মানে কি কৰা সক্ষমতা তেওঁলোকে নিজে কিবা এটা লাৰ্ন কৰা ইন্ডিপেন্ডেন্টলি স্বাধীনচেতিয়া ভাবে কিবা এটা শিকাৰ তেওঁলোকৰ সক্ষমতা আছে এই কনসেপ্টটো দিছিলে ডক্টৰ মাৰিয়া মন্টেছৰি ঠিক আছে ওকে সো মন্টেছৰি ইজ এ মেথড হয় এটা শিক্ষণ নহয় ঠিক আছে ওকে এটা শিক্ষণ
মেথড তাৰমানে তোমাৰ যেটো ডেলিভাৰিং ওকে তাৰমানে শিক্ষা দান কৰা এডুকেশনৰ এটা মেথড হয় যেটো বেস কৰিছে কত সেলফ ডাইৰেক্টেড এক্টিভিটি হেন্ডস অন লাৰ্নিং এন্ড কোলাবৰেটিভ প্লে তুমি মানে শিশু এটা কি হ'ব লাগিব এক্টিভলি পাৰ্টিসিপেট কৰি ফলা শিকে ইন মন্টেছৰী ক্লাছৰুম চিলড্ৰেন মেক ক্ৰিয়েটিভ চয়েसेस ইন देयर লাৰ্নিং while the classroom and the highly trained teacher offer age appropriate activities to guide the process ঠিক আছে সো কি কৰা হ'ব শিশুসকলক কমপ্লিটলি কি কৰা হ'ব তেওঁলোকৰ মতে কৰিবলৈ দিয়া হ'ব মাত্ৰ টিচাৰ কি কৰিব গাইড কৰিব নেক্সট কোৱেশ্চন আপোনালোকৰ কাৰণে এটো মনসত নহয় স্ক্ৰীনত which psychologist is known for the theory of cognitive development and stage of এটো ফসি যাব দেই চাব কৈছে যে which psychologist কোনজন মনোবৈজ্ঞানিকক জনা যায় থিওৰি কগনিটিভ ডেভেলপমেন্টৰ কি বুলি জনা যায় কগনিটিভ ডেভেলপমেন্টৰ কাৰণে জনা যায় আৰু তেওঁ আগবহুৱা চাইল্ড ডেভেলপমেন্টৰ স্টেজ গিটা বিষয় জনা যায় এটো কনসেপ্টত আপুনি ফসি যাব সো অপশনটো চাই আনসাৰ দিয়ক জলদি কি আছে কি হ'ব এটো হাৱাৰ্ড গাৰ্ডনাৰ জিন পিয়াজেট এলবাৰ্ট বান্ডুৰা জিৰোম ব্ৰুনাৰ কি হোগা আনসাৰ কি হ'ব আনসাৰ সোৱা এই কনসেপ্টটো বহুত ধুনিয়াকে বুজিব লগা আছে হেটো কমন পাজল আছে বেলে একো না ঠিক আছে সোৱা তোমাৰ এজন আছে নেজাৰ এজন কি আছে তোমাৰ নামটো কি নেজাৰ ওকে আৰু এজন হৈ গল তোমাৰ কি এফালে হৈ গল তোমাৰ পিয়াজেট আৰু এফালে হৈ গল পিয়াজেট কি পিয়াজেট জিন পিয়াজেট ওকে ওকে এই নেজাৰে কি কৈছিলে এটা ফৰ্মুলা দিছিলে বা এটা থিওৰি আগবঢ়াইছিলে সেই থিওৰিটোৰ নাম আছিল কগনিটিভ সাইকোলজি কি আছিল কগনিটিভ সাইকোলজি ওকে এই কনসেপ্টটো কোনে দিছিলে নেজাৰে দিছিলে শিশুসকলে কি শিকে তোমাৰ ডেভেলপমেন্ট হ'ব তাৰ মানে ব্ৰেইনৰ তেওঁলোক কি হ'ব ব্ৰেইনৰ ডেভেলপমেন্ট হ'ব সোশ্যাল ইন্টাৰেকশনৰ কথা বহুত বেছি কোৱা নাছিলে ঠিক আছে কগনিটিভ সাইকোলজি ওকে সো নেজাৰ কি হয় তোমাৰ ফাদাৰ হৈ গল ফাদাৰ হৈ গল ওকে হি ইজ কি হল তোমাৰ ফাদাৰ অফ কগনিটিভ ঠিক আছে ফাদাৰ অফ কগনিটিভ সাইকোলজি কগনিটিভ সাইকোলজি ফাদাৰ কোন হৈ গল লজি ওকে সাইকোলজি ফাদাৰ কোন হৈ গল নেজাৰ হৈ গল ওকে ডান এই পিয়াজেতে কি কৈছিলে কগনিটিভ ডেভেলপমেন্টৰ এটা এই থিওৰিটোৰ পৰা অনুপ্ৰাণিত হৈ পেলাই কগনিটিভ ডেভেলপমেন্টৰ এটা কনসেপ্ট ডেভেলপ কৰিছিলে ঠিক আছে কগনিটিভ ডেভেলপ ঠিক আছে কগনিটিভ ডেভেলপমেন্টৰ এটা ডেভেলপ কৰিছিলে কি তেওঁ এটা থিওৰি ডেভেলপ কৰিছিলে থিওৰি মানে থিওৰি আছিল মেইনলি এটো ওকে তাৰ পৰা এটা কনসেপ্ট ডেভেলপ কৰিছিলে কনসেপ্ট এটা তেওঁ দিছিলে এই কনসেপ্টটো আছিল কি কগনিটিভ ডেভেলপমেন্ট ঠিক আছে আৰু তেওঁ কৈছিলে যে শিশু বিলাকে বুলে 4টা ষ্টেজত শিকে ঠিক আছে না 4 stages of development তেওঁ দিছিলে ওকে 4 stages of development সো মই গুটেখিনি পঢ়াই থোৱা আছে ধুনিয়াকে পঢ়াই থোৱা আছে কাৰবাৰ কিবা ডাউট হলে থাকিবই নোৱাৰে ডাউট হয়নে সো এই দুটা কি হ'ব তেওঁ হল ফাদাৰ আৰু এই হল কি এই থিওৰিটো তোমাৰ কি হয় এটো কগনিটিভ ডেভেলপমেন্ট ঠিক আছে সো ডেভেলপমেন্ট বুলি কলে নেজাৰ হ'ব না নহব ডেভেলপমেন্ট বুলি কলে কোন হ'ব পিয়াজেট হৈ যাব ঠিক আছে সো অপশন নাম্বাৰ বি will be correct for this question সো এটো সো কি হ'ব Ulrich Nejar is considered the father of cognitive psychology, the cognitive psychology father, as he was the first person who proposed that behavior occur due to the mental process. Due to the mental process of the behavior that occur internally. Jean Piaget is another famous cognitive psychologist who built upon Nejar's idea and introduced his theory cognitive development. Their theory ki notun ki cognitive development aru their father kun hoy cognitive psychology father kun hoy cognitive psychology father hoy gol Nejar. Done. So gutei PDF খিনি আপুনি পাই যাব বিদ্যা কোচিং কিতাপৰ এপটো ইনষ্টল কৰি লব এইখিনি লগতে আপুনি 200 MCQ আপোনাৰ এই টপিকটো পাৰ টপিকত আপোনাৰ 150 200 MCQ মই দিয়ে যাও হয়নে এইটো টপিকত আপুনি 200 MCQ প্লাস পাব ঠিক আছে এপটো ডাউনলোড কৰিব এপটোৰ নাম কি বিদ্যা কোচিং কিতাপৰ ঠিক আছে আৰু আপুনি মাত্ৰ 599 পে কৰি পেলাই গোটেই কোৰ্সটো বাই কৰিব পাৰিব এতিয়া সময় আছে জিন পিয়াজেটৰ বিষয় যদি চাও জিন পিয়াজেট আৰু তেওঁৰ মাজত যদি পাৰ্থক্য চাব যাও কি আমাৰ কি ওলাব যে ফোকাস কৰিছিলে কি ইন্ডিভিজুয়াল ডেভেলপমেন্ট আৰু লাৰ্নিং ৰ ওপৰত জিন পিয়াজেটে তেওঁ ডেভেলপমেন্ট তেওঁ কৈছে যে ডেভেলপমেন্ট সাইড ধৰণে হয় সেইবিলাক কি আছিল সেন্সৰি মটৰত কি কৰে শিশু এটাই কি কৰে মই কালি কৈছো যে ৰিভিজন হৈ গৈছে ভাল হৈছে হয়নে সো সেন্সৰি মটৰত কি হয় সেন্সৰি মটৰত শিশু এটাই কি হয় তোমাৰ সেন্স অৰ্গান বিলাক এপ্লাই কৰে হয়নে কি এপ্লাই কৰে স্যাৰ সেন্স অৰ্গান বিলাক এপ্লাই কৰে সেন্স অৰ্গান বিলাক এপ্লাই কৰি কি কৰে শুনে হয়নে
কোনে দেখে হেবিলাক কৰে লগত তেওঁলোকে মটৰ এপ্লাই কৰে মানে কি হাত ভৰি লৰচৰ কৰিবলৈ আৰম্ভ কৰে হয় না কোড সেন্সৰি মটৰ প্ৰি অপাৰেশনাল কলুৱে কংক্ৰিট অলপ বডিৰ বিকাশ হয় না আৰু তোমাৰ ফৰ্মেল অপাৰেশনাল কি হয় একদম হেখৰটো ষ্টেজ হয় ঠিক আছে মানে তেওঁলোকে কগনিটিভলি ভাবিবলৈ আৰম্ভ কৰে কগনিটিভলি থিংকিং প্ৰসেস আৰম্ভ হৈ যায় তাৰ মানে বহুত তোমাৰ কি হ'ব ৰিজনিং পৰা ধৰি লৈ তোমাৰ কি হ'ব আৰু তোমাৰ যিবিলাক কি হ'ব তেওঁলোকৰ থিংকিং হ'ব এই থিংকিং বিলাক আৰম্ভ হৈ যায় কি ৰিজনিং হয়নে প্লাস তোমাৰ প্ৰবলেম সলভিং যিবিলাক আছে হয়নে প্ৰবলেম সলভিং ঠিক আছে এইবিলাক সকলোবিলাক কাম তো কেতিয়া ডেভেলপ হয় ফৰ্মেল অপাৰেশনাল ষ্টেজত কি হয় ডেভেলপ হৈ যায় কাৰো একো প্ৰবলেম নাই খিলেকে আৰু আলৰিক নেজাৰ কি বুলি কোৱা হয় ফাদাৰ অফ কগনিটিভ ডেভেলপমেন্ট বুলি কোৱা সৰি কগনিটিভ সাইকোলজি বুলি কোৱা হয় তেওঁ ফোকাস কৰে কি হাউ পিপলে কেন অনুধাৱন কৰে ভাবে আৰু ৰিমেম্বাৰ কৰে বস্তুবিলাক ঠিক আছে সো এইবিলাক কি হয় তোমাৰ মাইন্ডৰ লগত তেওঁলোকৰ কি হয় থিওৰি জড়িত হৈ আছে ডান ওকে নেক্সট কোৱেশ্চন চোৱা লিভ ভাইগস্কি ইন্ট্ৰোডিউস দা কনসেপ্ট লিভ ভাইগস্কিয়ে কনসেপ্ট এটা ইন্ট্ৰোডিউস কৰিছিলে কোনটো কনসেপ্ট ইন্ট্ৰোডিউস কৰিছিলে ভাইগস্কি কনসেপ্টৰ নাম কি আছিল ভাইগস্কি কনসেপ্টৰ নাম কি আছিল জলদি ভাইগস্কি কনসেপ্ট কোনটো আছিল Yes, sir. কি হ'ব ZPD কি হ'ব এইটো আনসাৰ হৈ গ'ল ZPD কত গ'ল জোন অফ প্ৰক্সিমেল ডেভেলপমেন্ট ওকে প্ৰক্সিমেল সেন্টাৰ নহয় প্ৰক্সিমেল ডেভেলপমেন্ট ওকে সো কি হ'ব ZPD ওকে তেওঁ এটা ফৰ্মুলা দিছিলে আৰু আমাৰ থিওৰি ছিল তাকলে ZPD মানে কি হ'ব শিশু এটা কি হ'ব যেটো এৰিয়াত নিজে শিকিব নোৱাৰে কিন্তু বেলেগৰ সহায়ত কি হয় শিকিব পাৰে সেই এৰিয়াটো কি বুলি কোৱা হয় ZPD বুলি কোৱা হয় ঠিক আছে আৰু যেটো তোমাক হেল্পিং হ'ব সেই মানে প্ৰসেসটো কি বুলি কোৱা হ'ব স্ক্ৰেপ ফোল্ডিং বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব সেই প্ৰসেসটো কোৱা হ'ব স্ক্ৰেপ ফোল্ডিং বুলি কোৱা হ'ব আৰু তোমাক যি সহায় কৰিব যি তোমাক ঠেলিব হেতু তোমাক কি বুলি কোৱা হ'ব MKO বুলি কোৱা হ'ব মোৰ নলেজেবল দেন আদাৰ বুলি কোৱা হ'ব ঠিক আছে মোৰ নলেজেবল দেন আদাৰ বুলি কোৱা হ'ব ওকে সো এটো চাই লোৱা অকমান ZPD তোমাক কি হৈ গ'ল দা লেট 1920 যদি এক তোমাৰ ডিসকভাৰ কৰা হৈছিলে এন্ড ৰিফাইন আনটিল দিস ডেট ভাইগস্কি থিওৰি এমফাসাইজ দা সোশ্যাল নেচাৰ অফ লাৰ্নিং তো কিয় সোশ্যাল নেচাৰ ওপৰত তেওঁ গুৰুত্ব কৰে ভাইগস্কি থিওৰি অলসো ইনক্লুড দা আইডিয়া দ্যাট লাৰ্নিং ইজ মেডিয়েটেড meaning that it takes place through interaction with a more knowledgeable person so বেলেগৰ লগত কি হয় তোমাৰ যেতিয়া আমি কথোপকথন বা ইন্টাৰেক্ট কৰো তেতিয়া আমাৰ কি হয় লাৰ্নিং আৰু বাঢ়ি যায় ভাইগস্কি কল দিস পারসন যি তোমাক সহায় কৰে এই MKO বুলি কোৱা হয় যাক কি বুলি কোৱা হয় more knowledgeable than other বুলি কোৱা হয় সো ঠিক আছে সো ভাইগস্কি থিওৰি যি সকলে এতিয়াও চাবলৈ বাকি আছে ভাইগস্কি থিওৰি বা মহন্ত ছাৰ মাইদলে হ'ব বা বিদ্যা কোচিং কিতাপৰ বুলি মাইদলো আপুনি ভাইগস্কি থিওৰি কি হ'ব চাবলৈ পাব সম্পূৰ্ণ নেক্সট কোৱেশ্চন BF Skinner is associated with which psychological concept BF Skinner কোনটো সাইকোলজিক্যাল কনসেপ্টৰ লগত জড়িত হৈ আছে সোশিয়াল লার্নিং কনস্ট্ৰাকটিভিজম বিহেভিয়াৰিজম এন্ড অপাৰেন্ট কন্ডিশনিং নে এক্সপেৰিমেন্টাল লার্নিং কালি কোৱা হৈছিল এটো স্কিনাৰ বিষয় কালি কোৱা হৈছিল আমি কালি আলোচনা কৰিছিল হয়নে কি আছিল ইয়েস স্যাৰ বিহেভিয়াৰিজম এন্ড অপাৰেন্ট কন্ডিশনিং তো মেইনলি তেওঁ জনা যায় কিহৰ কাৰণে অপাৰেন্ট কন্ডিশনিংৰ কাৰণে তেওঁ জনা যায় ওকে তো কি জনা যায় অপাৰেন্ট কন্ডিশনিংৰ কাৰণে জনা যায় ওকে which is a theory of learning that explains how behavior are shaped by consequences so result of পৰা কেনেকে তোমাক কি হয় এটা behavior shape কৰা হয় Skinner was a behavioral psychologist who believed that operant conditioning could explain much of human learning so ইয়াত মই ধুনিয়াকে দিছো যে তেওঁলোকৰ পজিটিভ নেগেটিভ ৰিইনফোর্সমেন্ট কি কালি পঢ়াখিনি হয়নে সো ধুনিয়াকে আছে খিনি সব PDF টো ডাউনলোড কৰি প্ৰিন্ট আউট কৰিব পাৰে কোনো ধৰণৰ প্ৰবলেম নাই নেক্সট কোৱেশ্চন 6 who is credited with developing idea of multiple intelligence so multiple intelligence যেটো থিওৰি আছে আমি হেৰিনা পঢ়িছো আজি পৰা 3-4 দিনৰ আগত পঢ়িছো আমি থিওৰিটো সো কথা হল এই থিওৰিটোৰ লগত কোন জড়িত তলৰ কোনজন এই থিওৰিটোৰ লগত জড়িত আছে তলৰ কোনজন এই থিওৰিটোৰ লগত জড়িত হৈ আছে কি হ'ব আনসাৰ অপচন নাম্বাৰ সি কাৰেক্ট হৈ যাব হাৱাৰ্ড গাৰ্ডনাৰ হয়নে হাৱাৰ্ড গাৰ্ডনাৰ এই কোৱেশ্চনটোৰ লগত জড়িত এই থিওৰিটোৰ লগত জড়িত সো তেওঁ থিওৰি কি আছিল MI মাল্টিপল ইন্টেলিজেন্স মানে কি is a pseudo scientific theory which proposes the differentiation of human intelligence ta koile je human intelligence differentiate koisile into specific distinguishable multiple intelligence to bhag koisile ki intelligence to bhag koisile in contrast the prevailing theory of general intelligence which define it as a single general ability so e dunia ke theory dia ase multiple intelligence theory by mohanto sir maidlo ahibo multiple intelligence theory so ji mai dia apun teneke ahibo gute khi theory moi pohai thua hoise ঠিক আছে সো এইটো টপিকৰ ওপৰত কিমান যাব MCQ 200 MCQ কারল ওয়েক্স রিসার্চ ফোকাস অন দা কনসেপ্ট অফ সো তেওঁৰ কনসেপ্ট কি আছিল তেওঁ দিয়া কনসেপ্ট কি আছিল আমি পঢ়া নাই এটো হনে এটো হ'ব তোমাৰ কি গ্ৰোথ মাইন্ডসেট কি আছে তোমাৰ
গ্ৰোথ মাইন্ডসেটৰ বিষয়ে তেওঁ কয় ঠিক আছে সো গ্ৰোথ মাইন্ডসেট মানে মানসিকতা হয় না গ্ৰোথ মানে ডেভেলপ বিকশিত 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 কি হ'ব মাইন্ডসেট মানে কি মই মাত্ৰ কৈছিলো মানসিকতা মানসিকতা এই বিকশিত মানসিকতা কি কৰে বুলি কৈছে শিশু এটাক বা ব্যক্তি এজনক কি কৰে বহুত কি কৰে কাম কৰাত সহায় কৰে বা ভাল ভাল ডিসিশন লোৱাত কি কৰে সহায় কৰে এটা চোৱা কেৰল ৱেক্স ৰিচাৰ্চ এটো দিয়া আছে গ্ৰোথ মাইন্ডসেটৰ ওপৰত কেনেকৈ এফেক্ট কৰে পিপলৰ মোটিভেশন অফ সাকসেছৰ ক্ষেত্ৰত কেনে কৰে গ্ৰোথ মাইন্ডসেটৰ কাম কি দা বিলিভ দ্যাট ইন্টেলিজেন্স এন্ড এবিলিটিজ ক্যান বি ডেভেলপড থ্ৰু ইফৰ্ট বা ডেডিকেশন লাগিব হয়নে people with a growth mindset থাকিলে মানে এটা তো বিকশিত মাইন্ডসেট থাকিলে মানে কি হয় এইবিলাক কৰাত বা চ্যালেঞ্জ বিলাক লোৱাত কাৰোবাৰ পৰা ফিডব্যাক লোৱাত বা এইবিলাক কৰোঁতে কি হয় খং উঠে বা সাৱধানে বা তেওঁ ধৈৰ্য ধৰি পেলাই গোটেই কাম বিলাক কৰিব পাৰে এ গ্ৰোথ মাইন্ডসেট অকাৰ্স এ পজিটিভ এটিটিউড টুৱাৰ্ড লাৰ্নিং এণ্ড পাৰ্সোনেল ডেভেলপমেন্ট ঠিক আছে সো ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত তোমাৰ এটা মানে শক্তিশালী মানসিকতাই বা এটা ভাল মানসিকতাই বা বিকশিত মানসিকতাই তোমাৰ এটা ভাল ব্যৱহাৰ কৰাত বা তোমাৰ লাৰ্নিংৰ ক্ষেত্ৰত তোমাৰ এটা পজিটিভ এটিটিউড কি কৰে গেইন কৰে বা ই ক্ৰিয়েট কৰে ঠিক আছে না ইতিবাচক মনোভাৱক উৎসাহিত কৰে ইহে এই থিওৰিটোৱে Question number 8. Jerome Bruner is known for promoting which educational approach? So, kuntu approach বা দৃষ্টিভংগী Jerome Bruner দ্বাৰা দিয়া হৈছিল Bruner. Okay, story পঢ়া হল, okay, theory পঢ়া হল, okay. Jerome Bruner theory পঢ়া হল. Option A, B, C, D. Rote memorizing, discovery learning, direct instruction, standardized testing. কি হ'ব answer? Sir, discovery learning. Okay. So, কিহৰ ওপৰত dependable? Discovery learning ৰ কথা তেওঁ কয়. Okay. So, discovery learning. Yes, PDF upload হৈ গল 10 মিনিটৰ আগতে PDF আপলোড হৈছে আৰু এই WhatsApp গ্ৰুপটোত জয়েন হৈ গলে আপোনালোকৰ বহুতখিনি PDF ফ্ৰীতে পাই থকা চান্সেছ আছে আৰু পাই আছে সকলোৱে ডিসকভাৰী লাৰ্নিং মানে কি ডুনাৰ বিলিভ কৰে যে কনস্ট্ৰাকটিভিজম ওপৰত তেওঁ বিলিভ কৰে কনস্ট্ৰাকটিভিজম মানে কি যত শিশুসকল কি হ'ব এক্টিভ হ'ব লাগিব শিশুসকল এক্টিভ হ'ব লাগিব তেওঁলোকে নিজে কনস্ট্ৰাক্ট কৰিব কি মাইন্ড অফ নলেজ The idea that learner construct their own understanding and knowledge of the world through experience. তেওঁলোকে experienceৰ পৰা কৰিব knowledge gather কৰিব reflective on those experience আৰু সেই experience বিলাকত তেওঁলোকৰ knowledge বিলাক কি মানে প্ৰতিফলিত হ'ব. This perspective emphasizes the active role of the learner in the educational purpose. So, Bruner theory by Mohanto sir মাৰিলেও আপুনি গোটেই থিওৰিটো ধুনীয়াকে অসমীয়াত with PDFs পাব হয়নে Bruner's theory. Bruner's theory by বিদ্যা কৌশিক কিতাপৰ মাৰিলে হ'ব বিদ্যা কৌশিক কিতাপৰ মাৰি দিব তেতিয়া আপোনাৰ কি হ'ব আহি যাব stages of development so তেওঁৰ মতে কি আছিল ব্ৰুনাৰ মতে কি তেওঁ কৈছিল যে কিছুমান stages আছিল ডেভেলপমেন্টৰ হেকিটা কি আছিল প্ৰথমটো হৈ গল তোমাৰ inactive representation 0 পৰা এবছৰ বয়সত থাকে ব্ৰুনাৰ proposed 3 modes of representation that correspond to the cognitive development so cognitive development ৰ ক্ষেত্ৰত তেওঁ দিয়া কিটা কি হয় stage হয় প্ৰথমটো হলে inactive representation 0 পৰা 1 বছৰ বয়সত শিশু এটা গেইন কৰে iconic representation 1 to 6 years symbolic representation 7 and older okay বিকাশৰ স্তৰ সময় নেকুৱা জিটিপিজিটি এক্সাম দিব গৈ আমি এজন শিক্ষক হ'ব গৈ আছো কিন্তু প্ৰায় সংখ্যকে যেতিয়া অসমীয়াত ম্যাক্সিমাম পিডিএফ বিচাৰি তেতিয়া অলপ বেয়া লাগে ঠিক আছে সো ইংলিশৰ লগতে আসামিজ পিডিএফ থাকে আমাৰ কিন্তু কমপ্লিট আসামিজ বহুত দিগদাৰ হয় আৰু সেইখিনি আৰু বিচাৰিলে ভালো নালাগে বাৰু ঠিক আছে তো কি হ'ব এইগিটা আমাৰ স্টেজ হয় কাৰ according to Bruner ঠিক আছে question number 9 which of the following best describe the constructivist approach to learning so constructivist approach বা constructivist ৰ দৃষ্টিভংগী কোনটো লাইনে আমাক কেৰি কৰে knowledge is passively নহব knowledge is constructed through active engagement yes active engagement কিন্তু আৰু বাকি দুটা পঢ়িলো যদি ইয়াতকেও ভালকে ডেসক্ৰাইব কৰিছে knowledge is solely মানে অকলশৰীয়াকে information that must নহব knowledge is solely based on multiple choice assessment নহব কি হ'ব active engagement হ'ব লাগিব কাৰ শিশুৰ কি হ'ব লাগিব active engagement হ'ব লাগিব এজনৰ তেতিয়া তোমাৰ কি হ'ব constructivismৰ আন্ডাৰ পৰিবা constructivist বুলি কোৱা হ'ব তেওঁলোকক যিয়ে থিওৰিটো বিশ্বাস কৰে ঠিক আছে okay so the constructivist approach to learning is best described as knowledge being constructed through active engagement ঠিক আছে active engagement মানে কি হৈ যাব ইয়াত in a constructivist classroom student actively construct knowledge through experience reflection and interaction with others so এটো হ'ব তোমাৰ কি active engagement তেওঁলোক কি হয় social interaction ওপৰত গুৰুত্ব দিছে না দিছে prior knowledge কি হ'ব student build new knowledge by connecting it what they already know এটো কি বুলি কয় মই কালি পঢ়াইছো যে কিবা এটা জ্ঞানৰ লগত পুৰণা জ্ঞান এটা লগ কৰিলে কি বুলি কোৱা হয় তাৰ মোক ক'ব আৰু স্কেমা কি বস্তু হয় স্কেমাস কি বস্তু হয়
স্কেমা কি হয় এটো মোক কমেন্টত লাগিব social interaction হবনে হব স্যার কি হব ইয়াত students work together to solve problems share ideas and develop a deeper understanding of concept individualized learning কৰিব পাৰে তেওঁলোকে next question and last question of this session আৰু এই ক্লাস 2 দুখ MCQ আপোনালৈ গৈ পেলাই এপ এতিয়া ডাউনলোড কৰি লব সোনকালে হা Which of the following concept was introduced by Albert Bandura? Albert Bandura concept কোনটো আছিল আমি সকলোৱে পঢ়ি গল ইমান ধুনিয়াকে আৰু সেই ক্লাসটোত আমাৰ প্ৰায় 10,000 অলমোস্ট ভিউজ আহিছে কাৰণ সেই ক্লাসটো এটা বহুত ধুনিয়া এটা থিওৰিটিক্যাল ক্লাস আছিল হয় না সবে চাইছে হেতু ক্লাস কিবাটো observational learning okay observational learning হৈ গল so observation through imitation হয় না তেওঁলোকৰ মতে কি imitation modeling হয় না imitation through দি কি কয় শিকিব পাৰে imitation মানে তাবাকি observation অনুধাবন বাকি পৰ্যবেক্ষণ এবিলাকৰ মাজে কি কৰে শিশু এটাই শিকে so কি হ'ব এলবাৰ্ট বান্দুৰা introduce concept of observational learning as a part of his social learning theory bandura's theory is psychological approach that explain how people learn new behaviors and skill through observation and imitation so copy কৰি পেলা আৰু observation কৰি পেলা কি দৰে ব্যক্তি এজনে নতুন নতুন কৌশল নতুন নতুন behavior আয়ত্ত কৰে Albert Bandura an American psychologist has propounded কি কৰিলে তেওঁ social learning theory দিছিলে this theory is also called learning through imitation বুলি কোৱা হয় his theory emphasizes তেওঁ theory লগতে কয় যে learning take place through indirect sources like watching or hearing others so বেলেগক অনুকৰণ কৰি পেলাই বেলেগক hearing কৰি পেলাই বা বেলেগক watching কৰি পেলাই কি হয় learning indirectly মানুহ কি কৰে আহৰণ কৰিব পাৰে ঠিক আছে সো এপ টু ডেসক্ৰিপচন মই সম্পূৰ্ণ লিংকত দিয়া আছে গ্ৰুপৰ লিংক দিয়া আছে WhatsApp গ্ৰুপত আপুনি জয়েন কৰিব পাৰে আৰু যদি আপোনাৰ গুটে কমপ্লিট কোৰ্স নালাগে অনলি PDF লাগে মাত্ৰ 149 ত আপুনি আমাৰ পৰা PDF ল'ব পাৰে ঠিক আছে আৰু বাকি গুটে কোৰ্সটো বিষয় গম পায় 599 ৰ কোৰ্স হয় সো কোৰ্সটো এতিয়াও ল'বলৈ সময় আছে আপোনালোকে সোনকালে কোৰ্সটো লৈ ল'ব বুলি আশা কৰিলো থ্যাংক ইউ ভেৰি মাচ নেক্সট টপিক কি লাগে মোক ক'ব আৰু লগতে আমাৰ ফালৰ পৰা ৰেডি হৈ থাকে প্ৰতিটো ক্লাছৰ পাছতে দুখ দেখো MCQ লগে লগে সেই টপিকটো ৰিলেটেড আপলোড হৈ যায় সো আজিও তাৰ ব্যতিক্ৰম নহয় আপলোড হৈ গল থ্যাংক ইউ ভেৰি মাচ